কিন্তু তোমাৰ এবাৰো মনত নপৰিলে মোলৈ, মালৈ, আইতালৈ? কিয় নপৰিব মনত? বহুবাৰ আহিছোঁ মই তহঁতৰ ওচৰলৈ, কিন্তু তোৰ মাৰে উভতাই পঠাই দিয়ে মোক। প্লিজ মাৰ কথাবোৰ বিভানক নক'ব, নহ'লে মায়ে গম পালে সৰ্বনাশ হৈ যাব। হ'ব দিয়া, তুমি তেনেকুৱা নকৰিবাচোন। জানকী এইবোৰৰ বিষয়ে একো গম নাপাই দিয়া, মাৰে পঠিয়াই দিলে তাইক। কিন্তু কথাটো নমামীয়ে তোক ক'বলৈ মানা কৰিছে। বহুত কান্দিছে বেচেৰীজনীয়ে ঘৰ এৰি যাবলগীয়া হোৱা কাৰণে। কেতিয়াওতো ইমান দেৰিলৈকে ফোন ছুইচ অফ কৰি নথয়। বিভানে মোক আকৌ খং কৰি আছে নেকি দেউতা? কিবা কৈ সকলোবোৰ ভাল হ'ব ধৰিছিলে। তুমি এনেকৈ বৰষুণত তিতিছা কিয়? বিভান, মা। বিভান তোমালোকৰ ঘৰত কিয় আছে? মা, বিভানৰ গা বেয়া, সেইকাৰণে শুই আছে। পঠিয়াই দিয়া তাক মোৰ ওচৰলৈ। শুনিছানে নাই মই কি কৈছোঁ? শুনিছোঁ। এতিয়াই পঠিয়াই দিয়া। মা, বিভান ওচৰতে আছে, মই দিছোঁ ৰ'ব। বিভান, বিভান উঠাচোন। বিভান, মা ফোন কৰিছে, তোমাক ঘৰলৈ মাতিছে। কৈ দিয়া মাক নাযাওঁ মই ঘৰলৈ। মা, বিভানে যাব বিচৰা নাই আৰু গাটোও ভাল নহয়। এতিয়া বিভানক অলপ আৰামৰ দৰকাৰ। তুমি ডাক্তৰ নেকি? মই যি কৈছোঁ তাকে কৰা। মই জানো এইবিলাক চব তোমাৰেই বুদ্ধি। চলেৰে তুমি মোৰ ল'ৰাটোক তোমাৰ ওচৰলৈ মাতি নিছা। পাহৰি নাযাবা, চৰ্তমতে মোৰ বিনা অনুমতিত তোমালোক দুজন ৰাতি থকাকে ক'তো যাব নোৱাৰা। সেয়া তোমাৰ দেউতাৰ ঘৰেই নহওক কিয়। দেউতা, মায়ে ফোন কৰিছিল, বিভানক এতিয়াই পঠিয়াই দিব দিছে। মই কি কৰোঁ দেউতা? এনেকুৱা অৱস্থাত বিভানক কেনেকৈ যাবলৈ কওঁ? তইতো বিভানক ইয়ালৈ লৈ অহা নাই, নিজেইহে আহিছে। সি যদি ঘৰলৈ উভতি যোৱাটো বিচাৰিছে, মাকে আহি নিজেই লৈ যাওঁ। আমি তাৰ মাজত সোমোৱাৰ কোনো দৰকাৰ নাই। ঘৰলৈ অহা মানুহ এজন আমি এনেকৈ উভতি যাবলৈ কোৱাটো জানো উচিত হ'ব? কিন্তু দেউতা, শুন না মামী, মই তোক এদিন কৈছিলোঁ, বিভানে মাকৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিব। আজি সি বিদ্ৰোহ কৰিছে। এয়াই তোৰ উপযুক্ত সময় বিভানক নিজৰ কৰি লোৱাৰ, মাকৰ কবলৰ পৰা মুক্ত কৰাৰ। তই যদি জীৱনত সুখ বিচাৰিছ,
এই কাম তই কৰিব লাগিব। না দেউতা, মই এনেকুৱা কাম কৰিব নোৱাৰোঁ। কিন্তু কিয় নোৱাৰো? মই যি চৰ্তত বিয়া হৈছোঁ মই সেই চৰ্ততে থাকিম। পাগল হৈছ নেকি তই নমামি? তোৰ জীৱনটো কি এনেদৰে যাব নেকি? তোৰ জীৱনত সুখ আছে জানো? এয়া তুমি দিয়া শিক্ষা দেউতা, যিয়ে মোক বাধা দি আছে। মই এবাৰ কাৰোবাক কথা দিছোঁ মানে সেই কথা মই পেলাব নোৱাৰোঁ। আৰু এটা কথা দেউতা, আমি পাহৰা উচিত নহ'ব যে যিটো সময়ত আমাক কোনেও পইচাৰে সহায় কৰা নাছিল, তেতিয়া কেৱল বিভানৰ মাকে আমাক সহায় কৰিছিল, আৰু যাৰ বাবে আজি আমি ঋণমুক্ত। মানিছোঁ তাতেও তেওঁৰ স্বাৰ্থ আছিল, তথাপিও আমি তেওঁৰ সেই উপকাৰৰ কথা পাহৰা উচিত নহ'ব। তুমি চিন্তা নকৰিবা দেউতা, মোৰ বিশ্বাস আছে এদিন নহয় এদিন মায়ে মোক বুজিব। আৰু চাবা, মায়ে মোক নিজে সেই চৰ্তকেইটাৰ পৰা মুক্ত কৰাই দিব। মই কেৱল বিভানকে আপোন কৰিব খোজা নাই, মোক গোটেই পৰিয়ালটোৱেই লাগে। জীৱনৰ সুখ সকলোৰে লগতহে আছে। মই অপেক্ষা কৰিম দেউতা সেই দিনটোলৈ। অঁ মা, বিভান উঠাই নাই। সাৰ পালে মই চেষ্টা কৰিম পঠিওৱাৰ। নালাগে দিয়া পঠিয়াব। ডাঙৰ বতাহ বৰষুণ দিছে, তাৰ ভালদৰে যত্ন ল'বা। কি হৈছেনো বিবোৰ? জ্বৰ উঠিছে, বৰষুণত তিতি তিতি আহিছে। সি মোক কিবা খং কৰিয়ে আহিব বিচৰা নাই চাগে। থাকক দিয়া। মায়েতো ইমান সহজে মান্তি হোৱা মানুহ নহয়। কিবাটো চলি আছে মাৰ মনত। এইবাৰ বা আকৌ কি কৰে, ভয় লাগিছে মোৰ। তুমি কান্দিছা? কি হৈছে তোমাৰ? কিয় কান্দিছা? নমামি বিষ্ণু খুৰা ঘৰত আছে নেকি? আছে। আজি প্ৰথমবাৰৰ বাবে সি মোৰ লগত নাই। মনটো ভাল লাগি থকা নাই। ভালেই হৈছে দিয়া তাত থকাই। মই নিজে কৈছোঁ তাক তাত থাকিবলৈ। গা ভাল নহয় যে। জ্বৰটো কমিছে। তুমি কিবা খাইছিলানে? তুমি বেয়া নোপোৱা যদি কথা এটা কওঁ। তুমি বিয়াৰ আগতে কেনেকুৱা আছিলা মই নাজানো, কিন্তু বিয়াৰ পিছত তুমি কেতিয়াও এনেকৈ মদ খাই ঘৰলৈ অহা নাই। আনকি তোমাক এনেদৰে মই কেতিয়াও দুখত বহি থকাও দেখা নাই।
কান্দিছা? কি হৈছে তোমাৰ? কিয় কান্দিছা? নমামী বিষ্ণু খুৰা ঘৰত আছে নেকি? আছে। দুৱাৰখন মাৰি দিয়াচোন। মই তোমাক সকলো কৈ আছোঁ কি হৈছিল। ইমান বছৰে মানুহজনক মিছাতে ভুল বুজি থাকিলোঁ। মায়ে প্ৰতিটো দিনে মোৰ মনত ইমান বিষ সোমাই দি গৈ থাকিল আৰু মই সেই বিষবোৰৰ সৈতে জীয়াব শিকিলোঁ। হৈছে কি? তুমি কি ক'ব বিচাৰিছা? দেউতা আহিছিল মোক বহুতবাৰ লগ কৰিবলৈ, কিন্তু মায়ে লগ কৰিবলৈ নিদিলে। জানকী, বিভানৰ খবৰ ল'লানে? জানকী, আজি প্ৰথমবাৰৰ বাবে সি মোৰ লগত নাই। মনটো ভাল লাগি থকা নাই। ভালেই হৈছে দিয়া তাত থকাই। মই নিজে কৈছোঁ তাক তাত থাকিবলৈ। গা ভাল নহয় যে। বোৱাৰীয়ে ভালকৈ শুশ্ৰূষা কৰিব পাৰিব। ভাল হৈ যাব ৰাতিপুৱালৈ। জ্বৰহে হৈছে। কিন্তু এই ৰাতিটো মোৰ কাৰণে বহুত দীঘলীয়া হ'ব। নিজৰ বোৱাৰীজনীৰ প্ৰতি যদি ইমানেই বিশ্বাস, খং আকৌ কিয় কৰি থাকা? মিলিজুলি নাথাকা কিয়? হ'ব দিয়া, শুই থাকা। বেছি চিন্তা কৰি নাথাকিবা। ইবু, তুমি মোক খং কৰি নাথাকিবা দেই। তুমি খং কৰি থাকিলে মই কেনেকে জীয়াই থাকিম? তোমাকো মই এটা কথা সুধো নমামী। তুমি যে শিৰত সেন্দুৰখিনি লৈ আছা, কাৰ নামত? তোমাৰ নামত? তুমি সেইখন ঘৰলৈ মোৰ পত্নী হৈ আহিছা নে মাৰ বোৱাৰী হৈ? তোমাৰ পত্নী হয়। তেনেহ'লে তুমি কাৰ কথা শুনিবা, মোৰ নে মাৰ? নোকোৱা কিয়? আশা কৰোঁ তুমি মোৰ কথা ৰাখিবা। তুমি যাবা কলৈ? ঘৰলৈ আহি আছোঁ সোনকালে। আহি সকলো ক'ম। আজি ময়ে চাহ বাকি আনিলোঁ। সদায় শাহুক চাহ বনাই খুওৱা নহয়, আজি শাহুৱে বনোৱা চাহকাপ খোৱাচোন। তেনেহ'লে তুমি কাৰ কথা শুনিবা, মোৰ নে মাৰ? নোকোৱা কিয়? তোমাৰ কথা শুনিম।
চিন্তা নকৰিবা তোমাৰ জীৱনলৈ আৰু দুখ নাহে কেতিয়াও এনেকুৱা পৰিস্থিতি নহয় তুমি যি কোৱা মই তাকেই শুনিম কিন্তু এতিয়া তুমি অলপ ৰেষ্ট লোৱা নহ'লে আকৌ জ্বৰ উঠিব হ'ব দিয়া ঠিক আছে কিন্তু তোমাক মই এটা কথা সোঁৱৰাই দিওঁ কাইলৈৰ পৰা এই বিভান সলনি হ'ব এতিয়াৰ পৰা বিভানৰ ওপৰত মাকৰ অধিকাৰ নাই কেৱল তোমাৰ অধিকাৰ আছে তুমি যাব ওলালা যে গা ভাল পালা জানো পাইছোঁ ঠিক আছে তুমি অলপ টাইম ৰৈ দিয়া ভাতকেইটা খাই যোৱা নমামি এতিয়া ভাত খাই থকাৰ সময় নহয় তুমি ৰাতিও একো নাখালা এতিয়া সেইবোৰ বাদ দিয়া তোমাৰ মনত আছে নহয় মই ৰাতি তোমাক কি কৈছিলোঁ আছে আশা কৰোঁ তুমি মোৰ কথা ৰাখিবা তুমি যাবা ক'লৈ ঘৰলৈ আহি আছোঁ সোনকালে আহি সকলো ক'ম জানকী উঠিলানে চাহ খোৱা আজি ময়ে চাহ বাকি আনিলোঁ সদায় শাহুক চাহ বনাই খুওৱা নহয় আজি শাহুৱে বনোৱা চাহকাপ খোৱাচোন জানকী বিবুয়ে বাৰু গাটো ভাল পালেনে মোলৈ ফোন কৰিছিল নহয় ভাল পাইছে এতিয়া সি আহি আছে ৰ'বা চিন্তা নকৰিবা তাৰ চিন্তাত গোটেই ৰাতি মোৰ টোপনি অহা নাই ফোন এটা কৰিতো মোক জনাব পাৰিলেহেঁতেন তাৰ গাটো ভাল পাইছে বুলি আহাচোন আহা তোমাৰ লগত কিবা কথা অলপ আছে দেউতা বিভান এইমাত্ৰ ওলাই গৈছে আৰু আপোনাক ইয়াত দেখিলে মোৰ ভয় লাগে আপুনি ফোন কৰি আহিব নহ'লে দেউতা কথাষাৰ কোৱাৰ কাৰণে বেয়া নাপাব নাপাওঁ দিয়া তুমি বহাচোন তোমাক ধন্যবাদ দিবলৈহে মই আহিছোঁ মাক ফোন কৰিছিলোঁ তোমাৰ কথা সোধাত তুমি ইয়াত থকা বুলি ক'লে ভালেই হ'ল দিয়া লগ পাই কথাবোৰ ক'ব পাৰিলে বেছি ভাল লাগে তুমিয়ে মোক সেইদিনা উৎসাহ দিছিলা যাৰ বাবে মই বিভানক লগ কৰিবলৈ সাহস কৰিব পাৰিছোঁ বিভানে মোক কৈছে দেউতা বিভানে মোৰ কথা কৈছে কি কৈছে সি আপোনাৰ বাবে দুখ কৰি মোৰ আগত চকু পানী টুকিছে মই ঠিকেই অনুমান কৰিছিলোঁ বিভানে নক'লেও তেওঁৰ জীৱনত দেউতাকৰ স্থান সদায় আধৰুৱা হৈ আছে আজীবন বিচাৰে পাল ফুলে সাবতি জীৱন সজাবলে সপোনৰ অগণন ঢৌবোৰে নিতে মনবোৰ অখালি নতুনৰ ৰং সানে সময়ৰ একা বেকা বাটতে যায় আগুৱাই লৈ জুকিয়াই আপোনলে চাই হেঁপাহৰ আকলোৱা আশাতে মন বুজি ৰয় হঠাতে কি হয় সপোনো হেৰাই
জুৰি আবেগৰ